দ্বিতীয় আত্মহত্যাৰ পথ ললে ৰাষ্ট্ৰপতিৰ পদক কিনা আৰক্ষী বিষয়াই ৰহস্যৰ আৱৰ্তত অচি অনুপম গোৱালাৰ আত্মহত্যাৰ ঘটনা। এগৰাকী আৰক্ষী বিষয়াৰ ৰহস্যজনক আত্মহত্যাই জোকাৰিছে নামৰূপৰ লাহোৱাল অঞ্চল। শুকুৰবাৰে নিশা লাহোৱালত আত্মহত্যা এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ। নিজৰ সাৰ্ভিস পিস্তলেৰে গুলিয়াই আত্মহত্যা নামৰূপ থানাৰ অচি অনুপম গোৱালাৰ। শুকুৰবাৰে নিশা 2 বজাত লাহোৱালৰ ৰংপুৰীয়াত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে আৰক্ষী বিষয়াগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে গুলিয়াই আহত কৰে এগৰাকী মহিলাক। আহত মহিলাগৰাকী বিষ্ণুপ্ৰিয়া গগৈ। আৰক্ষী বিষয়া অনুপম গোৱালা আৰু মহিলাগৰাকীৰ মাজত পূৰ্বৰে পৰা ভাল চা-চিনাকি আছিল বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে। ঘটনাটো মই শুই আছো নহয়, তেতিয়া কিবা এটা চাউণ্ড শুনিলোঁ। হয়, মই ক'ৰবাত ইলেক্ট্ৰিক শ্বৰ্ট হৈছে বুলি ভাবিছোঁ আৰু তাৰপিছত বিশেষ হেৰি কৰা নাই, চিন্তা কৰা নাই। খিৰিকীয়েদি মই বোলো কিবা এটা হৈছে নেকি চাওঁ, চাই দেখিছোঁ একো নাই, ক'তো একো নাই। বাহিৰলৈ ওলাই চাই খবৰ এটা কৰি আহোঁ বুলি গৈছোঁ, তেতিয়াহে দেখিছোঁ দুজন মই দুদু আৰু তেওঁৰ ৱাইফ পৰি আছে সেই বুলি ভাবিছোঁ। পিছতহে গম পাইছোঁ ঘৈণীয়েকক যেতিয়া হস্পিটাললৈ নিছে তেতিয়া গম পাইছোঁ ক'ৰবাৰ মানুহ এজনে আহি কিবা কৰিলেহি। তেখেতৰ আৰক্ষী বিষয়া বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে তেওঁ পূৰ্বেও আহে নেকি ইয়ালৈ, আপুনি দেখিছে? নাই, প্ৰথম তেওঁ দেখিছে। মই মানে দেখাই নাই, এতিয়াও দেখা নাই। এজন দুদু বুলিয়ে ভাবি আছোঁ। ইলেক্ট্ৰিক শ্বৰ্ট হৈ পেলাই দুইজন শ্বৰ্ট হৈ পেলাই পৰি আছে সেই বুলি ভাবিছোঁ। 2টামান বাজিছে। মই অকণমান লগে লগে যোৱা নাই, লাহে লাহে গৈছোঁ। মই বিশেষ চিন্তাই কৰা নাই, ক'ৰবাত ৱায়াৰ শ্বৰ্ট হৈছে সেই বুলি ভাবিছোঁ। আৰক্ষী বিষয়াগৰাকীয়ে প্ৰথমে দুটি সন্তানৰ মাতৃ বিষ্ণুপ্ৰিয়া গগৈক গুলিয়াই আৰু তাৰ পাছতেই আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ মূৰত গুলিয়াই শেষ কৰে নিজৰ জীৱন। ৰংপুৰীয়াৰ মদাৰঘাট জাতীয় বিদ্যালয়ৰ চৌহদত থকা বিপুল গগৈ নামৰ এজন লোকৰ বাসগৃহত নিশা সংঘটিত হয় এই ৰহস্যজনক ঘটনা। সম্প্ৰতি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন গুলীবিদ্ধ মহিলাগৰাকী। উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ গৈ শীৰ্ষ আৰক্ষী বিষয়া অচি অনুপম গোৱালাৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰে প্ৰাথমিক তদন্ত। ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীলৈ ৰাওনা হয় মৃত অনুপম গোৱালাৰ বোকাখাটৰ নাহৰজানস্থিত পৰিয়ালৰ লোক। আমি বিশেষ সূত্ৰফলে অৱগত হ'লোঁ, যিহেতু লাহোৱাল থানাৰ অন্তৰ্গত ৰংপুৰীয়া গাঁৱৰ নিবাসী বিপুল গগৈ ঘৰতে ৰাতি প্ৰায় 12টামান বজাতে ঘটনা এটা ঘটি গৈছে। আৰু যিহেতু ঘটনাটোৰ লগত জড়িত থকা আমাৰ এই নামৰূপত অচি হিচাপে আছিলে অনুপম গোৱালা বুলি অচিজন, তেখেতে ইয়াত আহি কিনে এটা প্ৰেম লীলাত এটা পৰিছিলে বুলি ক'ব বিচাৰিছোঁ। আৰু সেই তেনেকুৱাতে তেখেতে আহি মহিলাগৰাকীৰ লগত কিবা মত নৈতিকতা ঘটাত তেখেতৰ নিজৰ কৰ্মৰত অৱস্থাতে যি পিষ্টল আছিলে এই পিষ্টলৰ পৰা তেখেতে মহিলাগৰাকী প্ৰথমতে 2টা গুলি ফুটাইছে আৰু লাষ্টত নিজকে গুলি ফুটাবলগীয়া আত্মহত্যা কৰিছে বুলি আমি গম পাইছোঁ। আৰু যিহেতু তেখেতে এজন ৰাষ্ট্ৰপতি পোৱা নিচিনা সন্মান পোৱা এটা সাহসী এটা আৰক্ষী বিষয়া আছিলে। আৰু আমি খুব দুখ লাগিছে ঘটনাটো হোৱাৰ কাৰণে। কিন্তু কি ক'ব, গৃহ বিভাগটো এনেকুৱাই মানে এটা নিৰ্যাতনক
ঘটনা হৈ গৈ নিৰ্যাতনক ব্যৱস্থা হৈ গৈছে যে গৃহ বিভাগৰ এটা নিজস্বতা মানে ব্যৱস্থা নাই, নিজস্বতা এটা নাই বুলি ক'ব লাগিব। এটা জনসাধাৰণে সেৱা কৰা বিষয়াসকলক আজি এনেধৰণৰ কৰ্ম লগত জড়িত থকাটোত আমি ধিক্কাৰ জনাব বিচাৰিছোঁ, গৰিহণা জনাব বিচাৰিছোঁ। যিহেতু এইটো অঞ্চলত এটা সামাজিক বাতাবৰণ খুব ভাল আছিলে, সামাজিকভাৱে সেইটো অঞ্চলতে আছিলে, সেইটো এটা বিনষ্ট হৈ গৈছে। সেই গতিকে আমি গৃহ বিভাগটো এটা উচ্চ পৰ্যায়ত এটা তদন্ত কৰি কিনে এনেধৰণৰ ঘটনা পুনৰ নহয় তাৰ খাতিৰত এটা আমি দাবী জনাব বিচাৰিছোঁ। ঘটনাটো আজি পুৱা ভাগত আমি গম পাইছোঁ। গম পাই আমাৰ খুব এটা দুখ লাগিছে। আমি দুখত ভাগৰি পৰিছোঁ, কিয়নো আমাৰ অঞ্চলটো এটা বদনামত আমি ভুক্তভোগী হ'বলগীয়া হৈছোঁ আমি লাহোৱাল অঞ্চলৰ ৰাইজে। আজি এজন OC যি অনুপম গোৱালা, তেখেত নামৰূপ OC হয়, কিন্তু তেখেত আজি নিশা 2 বজাত তেখেতৰ এই ঘোৱামৰা অঞ্চলত কি কাৰণে আহিছিলে তাকে আমি মানে ভাবিব পৰা নাই। আজি তেখেতে প্ৰায় 2 বছৰ আগত আমাৰ এই লাহোৱাল OC আছিলে, তেতিয়া কিবা কেছত আহি এই ঘৰখনৰ লগত সম্পৰ্ক আছে বুলি মানে মই স্থানীয় ৰাইজ হিচাপে সন্দেহ কৰিছোঁ, কিয়নো ঘোৱামৰাটো আমাৰ আউটপোষ্ট পৰিছে, লাহোৱাল আণ্ডাৰ পৰিছেতো, তেখেতে তেতিয়াৰ পৰাই কিবা এটা ঘনিষ্ঠ আছে বুলি ভাবোঁ। আৰু আজি চৰকাৰক এই ঠাইৰ পৰা মই অৱগত কৰিব বিচাৰিছোঁ যে এটা উচিত তদন্ত হ'ব লাগে, দুখীয়া শাস্তি পাব লাগে। উল্লেখ্য যে যিহেতু আৰক্ষী বিষয়া অনুপম গোৱালা পূৰ্বে ডিব্ৰুগড়ৰ লাহোৱাল আৰু টেঙাখাত থানাত কৰ্মৰত আছিল, সেই সূত্ৰে এই অঞ্চলটোৰ সৈতে এটা চিনাকি আছিল। কিন্তু যোৱা নিশা নামৰূপ থানাৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰৈ লাহোৱাললৈ অনুপম গোৱালা কিয় আহিছিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এই ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীৰ তীব্ৰ তৎপৰতা। ডিব্ৰুগড়ৰ পৰা জিতু বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।